1 ফেব্ৰুৱাৰী আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে মই মোৰ সমষ্টিত চিত্ৰাংকন প্ৰতিযোগিতা এটা অনুষ্ঠান পাতিছোঁ আৰু বিশেষভাৱে সেইটোৰ যোনটো কনচেপ্ট আছে যিসকল চিত্ৰশিল্পীবিলাক আহিব মইতো এইটো অসম ভিত্তিতে পাতি আছোঁ আহিব তেখেতসকলে কিন্তু সেইদিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰীক প্ৰতিছবিকে বনাব লাগিব বেলেগে কোনো বেলেগ আৰু চিত্ৰ বনাব নোৱাৰে মুখ্যমন্ত্ৰী জন্মদিনত তো এইখিনি আমি যে তেখেতে যে দিনে ৰাতি একাকাৰ কৰি ফালে গোটেই অসমৰ কাৰণে যিখিনি ত্যাগ স্বীকাৰ কৰি ফালে যিখিনি দিনে ৰাতি কাম কৰি আছে সেইটোৰ প্ৰতি আমি শ্ৰদ্ধা জনাই ফালে তেখেতক এটা ধন্যবাদ সূচক আমি সকলোৱে নিজৰ মনৰ পৰা তেখেতক মানে স্মৰণ কৰি ফালে এইটো আমি প্ৰতিযোগিতাত আমি সকলোৱে ভাগ ল'ম তাৰ কাৰণে মই এইটো এটা পৰিৱেশ বনাবলৈ গৈ আছোঁ আৰু ইতিমধ্যে আমি ছ'চিয়েল মিডিয়াত আমি পাব্লিছ কৰিলোঁ বেনাৰখিনি আৰু তাতে আমি মানে কিউআৰ কোডো দিয়া আছে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যনৰ ডেটটো 30 তাৰিখ ৰাখিছোঁ জানুৱাৰী আৰু যি দুটা কেটেগৰীত আমি ৰাখিছোঁ ছিনিয়ৰ এণ্ড জুনিয়ৰ তো ছিনিয়ৰ কেটেগৰীত আমাৰ প্ৰথম পুৰস্কাৰ আছে 1 লাখ টকা দ্বিতীয় পুৰস্কাৰ আমাৰ 50,000 টকা তৃতীয় পুৰস্কাৰ আমি ৰাখিছোঁ 25,000 টকা ঠিক সেইদৰে আমি জুনিয়ৰত আমি এইটো ছিনিয়ৰ হ'ল জুনিয়ৰত আমি ৰাখিছোঁ প্ৰথম পুৰস্কাৰ 50,000 দ্বিতীয় পুৰস্কাৰ আমাৰ 30,000 আৰু দ্বিতীয় পুৰস্কাৰ আৰু তৃতীয় পুৰস্কাৰ আমি 15,000 ৰাখিছোঁ চ' আমি বিচাৰিছোঁ যে সেইদিনা আমি নৱপ্ৰজন্মৰ যিহেতু তেখেত মামা হয় সকলোৱে মামা বুলি ভাবে আৰু আমাৰ বাবে তেখেতে কৰ্মযোগী হয় মানে এনেকা মুখ্যমন্ত্ৰী মই মোৰ মানে কাৰ্যকালতে হওক মানে মোৰ জীৱনত মই দেখা নাই চ' তেখেতে আমাৰ কাৰণে এটা আদৰ্শ সেই আদৰ্শ পুৰুষক যাতে চবেই নিজৰ মাইণ্ডত লৈ ফালে তেখেতৰ প্ৰতিছবি যাতে নিজে মানে নিজৰ প্ৰতিভা জৰিয়তে প্ৰতিছবিটো অংকন কৰক চিত্ৰাংকন কৰক এইটো মই ভাবিছোঁ ইয়াৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰাৰ আগতে মোৰ সমষ্টিত যিখিনি বিভিন্ন ধৰ্মাৱলম্বী লোক আছে ইয়াতে হিন্দু সনাতনীৰ পৰা আৰম্ভ কৰি খ্ৰীষ্টান লোক আছে মুছলিম লোক আছে বাথৌৰ ধৰ্মাৱলম্বী লোক আছে যিমানখিনি আছে সকলোৱে ইয়াতে উপস্থিত হ'ব আৰু নিজৰ নিজৰ আৰাধ্য ভগৱানক মানে তেখেতসকলে প্ৰাৰ্থনা কৰিব আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ সুস্বাস্থ্যৰ বাবে দীৰ্ঘায়ুৰ বাবে আৰু ভগৱানে যাতে তেখেতক আৰু শক্তি প্ৰদান কৰক যি ধৰণে এতিয়া কাম কৰি গৈ আছে আগলৈ আৰু আমাৰ কাৰণে ভালকে কাম কৰি যাওক সদায় ভগৱানে তেখেতক কুশলে ৰাখক মংগলে ৰাখক তাৰে কামনাৰে আমি এটা প্ৰাৰ্থনাৰ এটা অনুষ্ঠান এটা ৰাখিবলৈ ওলাইছোঁ এই প্ৰতিযোগিতাখনৰ ফলত আমাৰ যুৱপ্ৰজন্ম বা যিসকলে নতুনকৈ আগবাঢ়ি আহিব কেনেধৰণৰ সহায় হ'ব নাই আজি আমি যি মিডিল ক্লাছ ফেমিলি হয় পায়ে আমাৰ মাজত বহুত প্ৰতিভা লুকাই আছে কিন্তু আমাৰ প্ৰতিভাবিলাকে কোনো ধৰণৰ প্লেটফৰ্ম নাপায় চ' গতিকে মই পুৰস্কাৰবিলাক এনেকৈ ৰখাৰ কাৰণ এইটো হৈছে যিজন শিল্পীয়ে চিত্ৰশিল্পীয়ে যদি পুৰস্কাৰটো পায় নিশ্চয়কৈ এই যোনটো ধনটো আৰু অৰ্থটো তেখেতৰ কাৰণে নিশ্চয়কৈ কিবা এটা কামত লাগি যাব সেইকাৰণে মই প্ৰথমে ভাবিছিলোঁ কিবা পুৰস্কাৰত কিবা স্কুটি বা লেপটপ বা কিবা ৰাখিম বুলি তো মই ভাবিলোঁ যে নাই এনেকৈ অৰ্থ বা ধনে এনেকৈ ৰাখোঁ নগদ ধনে ৰাখোঁ যাতে তেখেতসকলে লৈ ফালে তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে কিবা যদি বাধা হৈ আছে যে অমুক কিবাৰ কাৰণে মই অমুক কৰিব পৰা নাই তো সেইটোত যাতে সহায়ক হওক সেই হিচাপে মই চিন্তাধাৰাটো কৰিছোঁ আৰু ইয়াৰ পৰা বহুতে আপোনালোকে মানে কি হ'ব উৎসাহ পাব আৰু বিশেষকৈ মই য'ত দেখা পাওঁ আমাৰ অঞ্চলত মানে চিত্ৰশিল্পীবিলাকৰ কাৰণে এনেকুৱা অনুষ্ঠানবিলাক আমি সাধাৰণতে নাপাতো এনে জেনেৰেলি সৰু ল'ৰা ছোৱালীক কিবা এটা প্ৰতিযোগিতা পাতি দিওঁ কিন্তু এনেকৈ ডাঙৰকৈ নাপতা মই দেখা নাই
ময়ো আগতে আৰ্ট কৰি আছিলো, মোৰো ইণ্টাৰেষ্ট আছিলে, কিন্তু সেইটো সময়ত আমাৰ অঞ্চলত কোনো আৰ্ট স্কুল নাছিলে, আমাক শিকোৱা মানুহ নাছিলে। যিখিনি আমি জানো সেইখিনি আজিকালি ইউটিউবৰ পৰা আদি কৰি গোটেইখিনিত আমি ঠায়ে ঠায়ে আৰ্ট স্কুলবিলাক হৈ গৈছে। চ' ইমান প্ৰতিভা থকা ল'ৰা ছোৱালী ওলাই আহিছে, গতিকে তেখেতসকলে সেইদিনা এটা প্লেটফৰ্ম এটা পাওক, আমি প্লেটফৰ্ম এটা বনাই দিওঁ তেখেতসকলৰ কাৰণে, তেখেতসকলে নিজৰ প্ৰতিভাটো তাতে দেখাব পাৰে যাতে। আৰু সহযোগত মোৰ দলীয় সতীৰ্থ বন্ধুবিলাক সকলোৱে থাকিব, মোৰ শুভাকাংক্ষীবিলাক থাকিব। আমি বিশিষ্ট ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাম, তেখেতসকলেও উপস্থিত থাকিব। তেখেতসকলে মইতো বিচাৰিছো সকলোৱে কিবা নহলে কিবা এটা সেইদিনা মানে জানক নাজানক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বনাব লাগে। সেইদিনা আমি গুৱাহাটীৰ পৰা মাতিছো, বিচাৰক মণ্ডলী আহিব, গুৱাহাটীৰ পৰাই আহিব, আৰু উচ্চ স্তৰৰ বিচাৰক মাতিছো, যাতে আমি তো ইমান এটা নাজানিম কোনটো আৰ্টৰ কোৱালিটি কিমান আছে, সেইকাৰণে বিচাৰক মণ্ডলী আমি গুৱাহাটীৰ পৰা মাতিছো। ৰেজিষ্ট্ৰেশ্যন ফিছৰ কথা আছে নেকি? নাই, ৰেজিষ্ট্ৰেশ্যনটো সম্পূৰ্ণ বিনামূলীয়া ৰাখিছো আমি। আৰু বিশেষকে ৰেজিষ্ট্ৰেশ্যনটো আমি এইটো কাৰণে ৰাখিছো যে আমাৰ এটা আইডিয়া হৈ যাব যে কিমান ল'ৰা ছোৱালীয়ে বা কিমান শিল্পীসকলে ইয়াতে ভাগ ল'ব। সেইমতে আমি তেখেতসকলৰ ব্যৱস্থাবিলাক কৰিব লাগিব। তেখেতসকলৰ ইয়াতে মানে খোৱা বোৱাৰ পৰা আদি কৰি তেখেতসকলৰ এৰেঞ্জমেণ্ট বহুত আছে। সেইটো কাৰণে আমি ৰেজিষ্ট্ৰেশ্যনটো ৰাখিছো যে আমাৰ এতিয়া আইডিয়া লৈ যাব, কিন্তু এইটো কাৰণে 1 টকাও কোনো দিব নালাগে।